নমস্কাৰ মোৰ সৈতে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বায়ুবাদক দীপক শৰ্মা যদিও তেওঁ অসুস্থ কিন্তু তেওঁ সুস্থ মানসিকভাৱে যথেষ্ট সুস্থ আৰু আমি তেওঁৰ সৈতে আজি কথা পাতিম তেওঁৰ অসুস্থতা তেওঁৰ মানসিক অৱস্থা এই সম্পৰ্কে কথা পাতিম দীপক নমস্কাৰ নমস্কাৰ দীপক আপুনি অসুস্থ বুলি সকলোৱে কয় মইতো আপোনাক সুস্থই দেখিছোঁ আপোনাৰ অসুস্থতা অসুস্থতা মানে মনৰ মানে বাচি থকাৰ যিটো টেণ্ডেঞ্চি বা ফাইটাৰ যুঁজাৰু তাৰ সেনাপতি হ'ব লাগিব বাচি থকাৰ কামনাটো খুব ষ্ট্ৰং হ'ব লাগে তেতিয়াহ'লে আধা বেমাৰ তাতে কাটি যায় এতিয়া সময় আৰু সেইটো মোৰ আছে তাৰমানে সেইটো আছে মই জানিছোঁ সেইকাৰণেতো আপুনি মোৰ এতিয়া কথা পাতি থাকিব পাৰিছে নহ'লেতো আপুনি বিচনাত শুই থাকিলেহেঁতেন নহয় জানো কিন্তু আপুনি নিজেই ক'লে যে আমি অলপ কথা পাতোঁ আহা আনজনো কথা পাতোঁ আহা এইটো কথা মোৰ খুব ভাল লাগিলে আৰু এইটোৱে আপোনাৰ সুস্থতাটোকে বুজায় এতিয়া মই আপোনাক সুধোঁ আপোনাৰ লিভাৰ ট্ৰান্সপ্লাণ্ট হৈছিল এটা ডাঙৰ বেমাৰ বুলিয়ে ক'ব পাৰি কিন্তু তথাপিও আপুনি ধুনীয়াকৈ আছে যে কথা পাতিছে আপুনি লিভাৰ ট্ৰান্সপ্লাণ্ট সম্পৰ্কে দিল্লীৰ মেক্সত কৰিছিলে সম্পৰ্কে অকণ কওকচোন যাতে অন্য আমাৰ দৰ্শক পাঠককো সুবিধা হয় আচলতে আমাৰ কমপ্লিকেশ্যনটো এইটো আছে যে টাইপ AB প্লাছ আপোনাৰ যি লিভাৰ কৰিছিলে তেতিয়া তাৰমানে সেই অৱস্থাতে যদি আমি চিন্তা কৰিলোহেঁতেন ABৰ সলনি আমি O ল'লোঁ হয় সেইটো ডক্টৰৰ নহ'লে গতিকে সেনেকৈ বহাগৰ 13 এপ্ৰিলত 2023 মানে সেনেকৈ কৰি দিলে যিটো মানে AB আৰু O মিলোৱা হ'ল তাৰমানে সেইটো কাৰণে এতিয়া আপোনাৰ কমপ্লিকেচি হৈ আছে নেকি সেইটোৰ কাৰণে অকণমান তাৰমানে এই কমপ্লিকেটেড কিছুমান কেছ পুটুককৈ মানে হয় আৰু আপুনি যে মেক্সত এইটো ট্ৰান্সপ্লাণ্ট কৰিছিল এই বিষয়ে অলপ কওকচোন কোনে কৰিছিলে এইটো ডক্টৰ সুভাষ গুপ্তাই কৰিছিলে তেওঁ ৱৰ্ল্ডৰ 6 নম্বৰ চাৰ্জন হয় আচ্ছা তেওঁৰ হাতৰ হাতত মই 13 ঘণ্টা মোৰ গৈছে আৰু 13 ঘণ্টাৰ পিছত মই মোক সাৰ বঢ়াই দিছে শ্বেতা বুলি এজন মেডাম আছে যোনে NSCC গতিকে সেই ক্ষেত্ৰত তেওঁলোকে ধৰা নাই কিন্তু মানে তেওঁলোকে জনালে মোক ভাল আছিল একবাৰ যে এইটোও কৰিব পৰা যায় সেই সময়ত জনোৱা হোৱা নাই কোনটো নজনালে বুলি ক'লে আপুনি মানে AB আৰু O2 টেক লেভেলটো যে তেওঁ পুৰণা AB মই কিয় যাব লাগে তাৰমানে মানে কৃত্ৰিম পন্থাই দি মোক AB লৈ গৈছিল আচ্ছা দুটা ইনজেকশ্যন দি আপোনাৰ 2 লাখ টকা ডলাৰ দাম এতিয়া আপোনাৰ স্বাস্থ্য কেনেকুৱা ইয়াতো লাহে লাহে মই এটা পজিটিভ এনাৰ্জি আহি আছে কাৰণ জীয়াই থকাৰ বাসনাটোৱেই মানুহক তাৰমানে আধা মানে হেৰি কৰে কামনা বাসনাৰ আৰু এটা নিজস্ব লাগে কোনোবাই জীয়াই থাকি ভাল পায় কোনোবাই জন্ম ভাল পায় কোনোবাই খবৰ কিবা ভাল পায় প্ৰত্যেকৰে পাৰ্চনেল লাইফ আছে গতিকে এইটোত তাৰমানে মই কাম কৰিবলগীয়া বহুত আছে আপুনি মেক্সত অপাৰেশ্যনটো কৰি সুখী নে মই এনেই সুখী কিন্তু মোক জনালে ভাল আছিল যে পজিটিভ এনেকৈ তেনেকৈ কৰিব পাৰে তেতিয়া আৰু মোৰ কোনো কমপ্লিকেশ্যন নাথাকিলে সেইটো কাৰণে আপোনাৰ এটা ষ্টেণ্ড লগাই দিছে এই ষ্টেণ্ডডাল 3 মাহৰ মূৰে বদলাব লাগে চেঞ্জ কৰিব লাগে এটা অপশ্যনৰ কথা ৰাখি দিছে আচ্ছা এইটো মেক্সৰ
লাভ হয়। আচ্ছা এইটো এটা মানে আপোনাৰ প্ৰব্লেমটো কৰি আছে ষ্টেণ্ডটোৱে মানে 3 মাহৰ মূৰে মূৰে সেই ষ্টেণ্ডডাল আপুনি চেঞ্জ কৰি থাকিবলগীয়া কিন্তু বেছিও কৰিব নোৱাৰা। একচুৱেলি এই ষ্টেণ্ড 3 বাৰৰ পিছতেই বন্ধ হ'ব লাগে, মোৰ 7 বাৰ। গতিকে অলপ কমপ্লিকেশ্যন আহি গৈছে। কমপ্লিকেশ্যন আহি গৈছে। এতিয়া আপুনি বাহিৰ যাব পাৰেনে? পাৰোঁ। আঙুলিত মানে দেওধাৰী আঙুলিত এতিয়াও দেওধাৰী আছে জোৰ খেৰাই উত্তপ্ত নাই এতিয়াও উত্তপ্ত হৈ আছে আঙুলি আৰু মানে কোনো হেৰি নাই। বাহিৰটো বজাওঁতে কিবা কষ্ট হয় নেকি আপোনাৰ? নাই কৰা। একো নহয়। এতিয়া তাৰমানে আপুনি কেৱল কোনোবাই ব্ৰেক প্ৰগ্ৰেম কৰিব কৰিব মতে তেতিয়াহ'লে প্ৰগ্ৰেম কৰি দিব পাৰে। কৰি দিব পাৰে। মই দেখিছোঁ আপুনি কৰিছে আপোনাৰ পাৰ্চনেল বস্তু আপুনি অনুষ্ঠান কৰাও মই দেখিছোঁ, কিন্তু হঠাৎ আপোনাৰ আকৌ অসুস্থতাৰ মাজলৈ অহাৰ মূল কাৰণটো হৈছে ষ্টেণ্ড আৰু AB আৰু O এইটোৱে নহয় জানো? সেইটো কাৰণ সেইটো এতিয়া বিকল্প কি? এতিয়া বিকল্পৰ এতিয়া সেইটো ষ্টেপটোতো অলৰেডি মোৰ বহুতবাৰ হ'লেই। এতিয়া মানে আকৌ যদি নতুনকৈ যদি কৰা যায় সেইটো এটা এক্সপেঞ্চিভ কথা হ'ব। মই ছাৰ্ভাইভ কৰোঁ নে নকৰোঁ সেইও এটা কথা। আকৌ কৰোঁ মানে আপুনি আকৌ কি কৰিব লাগিব? আকৌ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব নেকি? সেনেকুৱাকৈ ডক্টৰে কয়, কিন্তু সেইটোত মই ছাৰ্ভাইভ নকৰিবও পাৰে কাৰণ দুবাৰকে যদি হৈ যায় এই নৰ্থ ইষ্টৰ ল'ৰা মাত দিয়ে আৰু সেনেকুৱা এটা কথা নকওঁ। ইমান এটা এই নকৰিবা জাৰ্মানীবিলাক আপুনি ভাবিছে নেকি আকৌ এবাৰ কৰোঁ বুলি? ঘৈণীহঁতে ভাবে, মই ইমান আগ্ৰহী নহয় এইটো। আচ্ছা এইটো বাৰু মেডিকেল লাইনৰ কথা পাতিলোঁ। এইটো ট্ৰান্সপ্লাণ্ট হ'লে আপুনি ছাৰ্ভাইভ কৰে নকৰে সেইটো সময়ে ক'ব নহয় জানো? কিন্তু আপুনি বা মই বা ডাক্তৰে ক'ব নোৱাৰিব নোৱাৰে, সেইটো সময়ে ক'ব, আপোনাৰ মনোচ্ছাই ক'ব নহয় জানো? কিন্তু আপোনাৰ মই পাৰ্চনেল কথা কেইটামান সুধি লওঁ যে বাহিৰটো আপুনি কিয় বজাব? গুপ্তাচাৰী ক'লে যে বিকল্প এটা কমপ্লিকেটেড হেৰি হৈছে, বাহিৰটোৰ ব্ৰেথ কণ্ট্ৰলে গোটেই ৰুমটো ৰজনজনাই দিব। বাহিৰটো প্ৰেক্টিছ কৰিলে তোৰ জীৱনী শক্তিটো বাঢ়িব। ডক্টৰ সুভাষ গুপ্তাই কৈছিলে যোনে ৱৰ্ল্ডৰ 6 নম্বৰ ডক্টৰ কাৰ্ডিঅলজিষ্ট চাৰ্জন। সেইকাৰণে আপুনি মই এইটো কথা সুধিব বিচাৰিছোঁ আপোনাক, বাঁহীটো আপুনি কেতিয়াৰ পৰা বজাবলৈ ল'লে আৰু কিয় বজালে? বহুতে সুধিছে এইটো প্ৰশ্ন আপোনাক, কিন্তু মই আপোনাক সুধি থওঁ এইটো কথা। আগৰ কথা মানে কিয় আচলতে আমি যেতিয়া মেট্ৰিক পাছ কৰোঁ তেতিয়া ইজি এভেইলেবল ইনষ্ট্ৰুমেণ্ট অনলি বাঁহী, দোতৰা, গান। তেতিয়া গীটাৰ বুলি ক'লে মানে সেয়াই আৰু হাইডৰ জানো গীটাৰিষ্ট এণ্টনিও হেৰি ভায়লিন বজাইছিলে ৰেডিঅ' ষ্টাফত। গতিকে তেতিয়া ভাবোঁ যে গাঁৱৰ আধা যিখিনি কথা এই কথাখিনি তাৰমানে মোক খুব ইনস্পায়াৰ কৰে। ৰেং দিয়া আকাশ, ৰঙা পৰে যে গধূলি, থোপা বুলি এটা বস্তু আছে, থোপাবিলাক গৰু দিয়ে। আমাৰ প্ৰচুৰ গৰু আছিল তাতে, ঠিক এনেকুৱা কিছুমান পৰিৱেশে বা থোৰ মেলা ধান একদম সুন্দৰ আদি কৰিছে ধানৰ। সেইখিনি আপোনাৰ ইনস্পায়াৰ্ড কৰি দিলে। আপুনি বাঁহীত বহুত মেলডি সৃষ্টি কৰিছে, মই শুনিছোঁ আঢ়াইজনৰ পৰা আৰম্ভ কৰি বহুত মেলডি সৃষ্টি কৰিছে। এই গোটেইখিনিৰ ভিতৰত আপোনাৰ প্ৰিয় মেলডিটো কোনটো?
story of love. Story of love. A story of love. A story of love. Itu asalnya मैं गान बनाइছিলো কিবা এটা ৰেডিঅ' গান তাৰপিছত দেখিলোঁ যে এইটো ইনষ্ট্ৰুমেণ্টেল কৰিলে ভাল লাগিব তেতিয়া ৰাগা ড্ৰপছ বুলি এটা গোৱাৰ কোম্পানী আগুৱাই আহি গোটেই ৱৰ্ল্ড ৱাইজ কৰি দিলে আৰু মোৰ এটা অন্যতম সৃষ্টি তাকে অন্যতম সৃষ্টি আপোনাৰ এইটো হয় তাকে আপুনি ৰেডিঅ'টো বজাইছে বহুত বজাইছে ৰেডিঅ'ৰ যুৱন ষ্টাফ আছিল আহিয়ে মঙলবাৰ আমাৰ ডিউটি কৰি ডিউটি তো কমাৰ্চ কলেজৰ মানে এই পৰিৱেশত কলিতা হোটেল বুলি এখন কৃষ্ণা হোটেল পোলাও খাওঁ আৰু ৰেডিঅ'ত ডিউটি কৰোঁ ৰেডিঅ'ৰ পৰা বজায়গৈ আৰু ষ্টাফ আছিল তাকে যুৱনী আপুনি ষ্টাফ আছিল হয় আপুনি হৰিপ্ৰসাদ শৰ্মাৰ 84 বছৰতো শিকিছিল 8 বছৰ 8 বছৰ শিকিছিল তাৰ আগত আপুনি ৰবীন্দ্ৰ ভাৰতী কথাখিনি কওকচোন ৰবীন্দ্ৰ ভাৰতী তাৰমানে মই চাৰ্চ কৰিলোঁ যে পঢ়া শুনাতকৈ দেউতাহঁতে তাৰমানে গান বাজনা মোক ভাল পায় মই আমি পিতাই বুলি মাতো সদায় উঠি উঠি মোক সংঘৰে বোলে বানি মানে তেওঁ ভিডিঅ' আছিলে তাৰপিছত তেওঁ তাৰমানে সততাৰ পথটো মোক দেখাই গৈছে তাৰমানে পুৱাই উঠি উঠি লোকগীত বগাব আৰু মোক মাতি আনিব আহোনে আহি এইটো কি বৰ ধুনীয়া গান গতিকে এনেকৈ মোৰ মিউজিকটো ডেভেলপ হৈছে আৰু ধৰা মিউজিকটোতো ডেভেলপ কৰাৰ লগে লগে এই গাঁৱলীয়া পৰিৱেশটো মই আধা জীৱন ঠিক কৰি আহিছোঁ এটা গৌৰৱৰ কথা তাৰপিছত আপুনি ৰবীন্দ্ৰ ভাৰতী গুচি গ'লোঁ মই গুৰুজী এবাৰ বিকম কৰাৰ পিছত ৰবীন্দ্ৰ ভাৰতী গৈছিল বিকম অনাৰ্ছ কৰাৰ পিছত গুৱাহাটী কমাৰ্চ কলেজত তাৰমানে তাতে এটা গুৰুজী তাৰমানে তাত আপুনি বি মিছ কৰিলে নে এম মিছ কৰিলে ডাইৰেক্ট বি এ পাইছোঁ মই ক্লাছিকেল মিউজিকত তাতে মই এম এ